ঢিঙৰ আউনিয়াটি সত্ৰত স্প্ৰে গেঙৰ সন্তক নিশা দুজনীয়া এটা পৰিয়ালক স্প্ৰে কৰি লুটি লৈ গ'ল ঘৰৰ সা সম্পত্তি অলংকাৰ নগদ ধন লক্ষীকান্ত বৰা আৰু বীণা বৰাৰ ঘৰত অচেতন হোৱা গেছ স্প্ৰে কৰি চলালে লুটপাট উল্লেখযোগ্য যে স্প্ৰে গেঙৰ 4 সদস্যক আৰক্ষী গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰাৰ পিছতে দেওবাৰে নিশা পুনৰ এই ঘটনা সংঘটিত হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৰাতি আমাৰ খুৰাৰ ঘৰত স্প্ৰে মাৰি পেলাই দুজনে আছিলে ব্যক্তি খুৰা আৰু খুৰী স্প্ৰে মাৰি ঘৰৰ পৰা বস্তু বাহিনী চুৰ কৰি লৈ গৈছে দুইজন অচেতন অৱস্থাত আমি ৰাতিপুৱা দৰ্জা খোলা পিছফালৰ দৰ্জাখন খোলা অৱস্থাত তেখেতক পাইছোঁ দুইজনকে এতিয়া আমি আনি হস্পিটেলত ভৰ্তি কৰিছোঁ ঢিং হস্পিটেলত এই ঢিং অঞ্চলকে আজি 1.5 বছৰ হ'ল এই স্প্ৰে চুৰৰ সন্ত্ৰাস বিভিন্ন ধৰণৰ সন্ত্ৰাসৰ মাজত আমি হেৰি কৰি আছোঁ গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যিখিনি পদক্ষেপ ল'ব লাগে এতিয়ালৈকে কোনো মানে তেনেকুৱা লোৱা নাই 2 দিন লোৱা দেখোঁ তাৰপিছত আকৌ ঢিলাই দিয়ে বস্তুটো ধুনীয়াকৈ কামখিনি তেওঁলোকে চলোৱা দেখোঁ টহলদাৰী ধুনীয়াকৈ দিয়ে তাৰপিছত আকৌ ঢিলাই দিয়ে বস্তুটো সেই সুযোগ লৈ পেলাই চোৰে কামখিনি কৰি আছে আমি এতিয়া ক'বলৈ বাধ্য হৈছোঁ যে প্ৰশাসনৰ এই ক্ষেত্ৰত চোৰৰ লগত সম্পৰ্ক আছে আৰু এয়া ভাষ্য শুনিবলৈ পালে আৰু এয়া প্ৰথম ঘটনা নহয় নগাঁও বা ঢিং অঞ্চলত পূৰ্বেও এইদৰে স্প্ৰে গেঙৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছিল পূৰ্বেও বহু অভিযোগ উত্থাপিত কৰিছিলে ৰাইজে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিলে কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গ'ল যে এইদৰে পুনৰ সংঘটিত হৈছে এই ঘটনা ঢিঙৰ আউনিয়াটি সত্ৰত স্প্ৰে গেঙৰ এই সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে নিশা দুজনীয়া এটা পৰিয়ালক স্প্ৰে কৰি লুটি লৈ গ'ল ঘৰৰ সা সম্পত্তি আৰু অলংকাৰ নগদ ধন আৰু লক্ষীকান্ত বৰা আৰু বীণা বৰাৰ ঘৰত অচেতন হোৱা গেছ স্প্ৰে কৰি চলালে লুটপাট উল্লেখযোগ্য যে স্প্ৰে গেঙৰ 4 সদস্যক আৰক্ষী গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰাৰ পিছত দেওবাৰে নিশা পুনৰ এই ঘটনা সংঘটিত হোৱাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰফিকুল ইছলাম আছে ফোন লাইনত ৰফিকুল যি আচলতে স্প্ৰে কাণ্ড সংঘটিত হৈছে স্প্ৰে গেঙৰ সন্ত্ৰাস পুনৰবাৰ দেখিবলৈ পোৱা গৈছে প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিলে আৰু বৰ্তমান যাৰ ঘৰত এই কাণ্ড সংঘটিত কৰিছিলে চিকিৎসালয়ত ভৰ্তি কৰা হোৱা দেখিবলৈ পোৱা গৈছে কেনেকুৱা আছে স্বাস্থ্যৰ অৱস্থা আমি অধিক জানিব বিচাৰিছোঁ আপোনাৰ পৰা ৰফিকুল হয় হয় ঢিঙত এই স্প্ৰে চুৰৰ গেংটোৱে প্ৰায় বিগত 5 মাহ ধৰি সন্ত্ৰাস চলাই আছে আজিৰ পৰা 2 মাহমান আগত ঢিঙত স্প্ৰে চুৰে কেইবাটাও স্প্ৰে চুৰি ঘটনা সংঘটিত কৰিছিল আৰু তাত এটা ভয়ংকৰ তথ্য ফাদিল হৈছিল আৰু অভিযোগ উত্থাপন হৈছিল যে যুৱতী মহিলাক ধৰ্ষণো কৰা হৈছিল তাৰ পাছতে দেখা গৈছিল ঢিঙৰ দল সংগঠন ডাউন খাই উঠিছিল আৰু পথ অৱৰোধৰ দৰে কাৰ্যসূচী ছাত্ৰ সন্থাই পালন কৰিছিল তাৰপিছত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এটা আশ্বাস কৰি দিছিল যে আমি অতি সোনকালে স্প্ৰে গেঙৰ চোৰকেইটাক ধৰিম তাৰ পাছত দেখা গৈছিল যে 4টাকৈ চোৰ গ্ৰেপ্তাৰ কৰিছিল কিন্তু ৰাইজে কিন্তু আশ্বস্ত হোৱা নাছিলে ৰাইজক একমাত্ৰ যাতে কোনো প্ৰতিবাদ পৰিৱেশৰ সৃষ্টি নহয় তেতিয়া মানে অন্য চোৰ দেখুওৱা বুলি ৰাইজে দাবী কৰি আহিছিল আৰু সেই ঘটনাই প্ৰমাণিত হ'ল যে আজি যোৱা নিশা যিটো স্প্ৰে চুৰৰ ঘটনা সংঘটিত হ'ল আউনিয়াটি যি শাখা সত্ৰ আছে ইয়াত এই শাখা সত্ৰৰ লক্ষ্মীকান্ত বৰা আৰু বীণা বৰাৰ ঘৰত তেওঁলোকৰ ঘৰত দুটাকৈ পৰিয়াল মানুহ আছে আৰু তেওঁলোকৰ যোৱা নিশা স্প্ৰে কৰি সম্পূৰ্ণ লুটি লৈ গ'ল আৰু এতিয়া অচেতন অৱস্থাত আছে ঢিং চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দেখা গৈছে যে স্প্ৰে চুৰে যি দৰৱেৰে তেওঁ স্প্ৰে কৰে প্ৰায় 2-3 দিন লাগে সম্পূৰ্ণ সুস্থ হ'বলৈ তেতিয়া তেওঁ জ্ঞান ঘূৰি আহে কিন্তু এই ঘটনাই কিন্তু ঢিঙত চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ যি নাবালিকা কাণ্ডৰ সময়ত যি প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিলে আৰক্ষীয়ে গিজগিজাই আছে ইয়াত বেটেলিয়ন আছে কামাণ্ডো বাহিনী আছে তাৰ পাছতো দেখা গৈছে যে সেই ঘটনা মাৰ নৌযাওঁতেই কিন্তু আজি পুনৰ এই ঘটনা পোহৰলৈ আহিছে গতিকে নিশ্চয়কৈ ঢিঙৰ বাবে এইটো এক ভয়ানক খবৰ আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নহ'লে কিন্তু ঢিঙত কিন্তু আকৌ প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনাই অধিক